30,000 সাবস্ক্রাইবার কমপ্লিট হোৱাৰ কাৰণে বহুত বহুত অভিনন্দন। নমস্কাৰ বন্ধুসকল, গৈ আছো নিতাই পুখুৰী মোৰ জন্মস্থান আৰু আজি মোৰ কাৰণে এটা খুব ভাল লগা দিন, কিয়নো আপোনালোকৰ আশীৰ্বাদত মোৰ ইউটিউব ফেমিলিটোৱে কমপ্লিট কৰিছে 30,000 সাবস্ক্ৰাইবাৰ আৰু লগতে আজি মোৰ ভাইটিয়ে এখন খুব ধুনীয়া মেডিকেল ষ্ট'ৰ অপেন কৰিবলৈ গৈ আছে, প্ৰিয়া মেডিকেল ষ্ট'ৰ, যাৰ কাৰণে মই অলৰেডি গৈ আছো আৰু তাৰ লগতে মোৰ লগত খুব ভাল লগা এজন মানুহ। নমস্কাৰ, আমি এতিয়া গৈ আছো, নতুন অভিজ্ঞতা হ'ব, নতুন ঠাই দেখা পাম আৰু নতুন মানুহ লগ পাম। সদায় এটা ঘণ্টা উলিয়াওক নিজৰ কাৰণে। আপুনি জিম যায়, এক্সাৰচাইজ কৰে, আপুনি ৰানিং কৰে, চাইক্লিং কৰে, চুইমিং কৰে। আমাৰ এই ভাইটি এইমাত্ৰ 2 ঘণ্টা জিম মাৰি আহিছে। সদায় কিবা নহয় কিবা এটা কৰিবই লাগে, হয় নাই? আৰু লগতে আপোনাৰ চেনেলত 30,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে বহুত বহুত অভিনন্দন। অতি সোনকালে 1 লাখ হওক। কংগ্ৰেচুলেশ্যন। থেংক ইউ। বহুত বহুত শুভেচ্ছা। দিল্লীৰ মই মণিপাল হস্পিটেলৰ এটেণ্ডিং কনচালটেণ্ট। অসমৰ পৰা দিল্লীলৈ মানুহ গ'লে মোৰ তাত আহিলে মই যথেষ্ট চেষ্টা কৰোঁ সহায় কৰিবৰ কাৰণে। নাকেৰে তেজ ওলাই আপুনি কি কৰে? কেঁচা গোবৰ তেজ ওলালে মানুহজনক চিম্পলি বহাই দিব, শুৱাই নিদিব। বহাই লৈ সন্মুখৰ ফালে এনেকৈ অলপমান হাত দুখন দি সন্মুখৰ ফালে আজি ল'ব, মানে পিছফালে নহয়, সন্মুখৰ ফালে এনেকৈ লৈ এতিয়া নাকটো চেপা মাৰি ধৰিব লাগিব। নাকটো 15 মিনিট সময় নাকটো চেপা মাৰি ধৰি বহি থাকিব আৰু লগতে যদি বাচ্চা হয় বাচ্চাক কোলাত বহাই লৈ একেই সন্মুখৰ ফালে অলপমান হাওয়া থাকিব লাগিব। চ' এতিয়াৰ পৰা আপুনি এতিয়া পিছফালে নকৰে আৰু এইবোৰ বস্তু পাব লাগিব। ঠিক আছে, এই বেহুজ হৈছে। এতিয়া আমি কি কৰিব লাগিব? আপুনি চিম্পলি ভৰি দুখন এনেকে উঠাই ল'ব। এনেকে কিমান সময়? 5 মিনিট। আপুনি 5-10 মিনিট যদি উঠাই ৰাখে দেখিব অলপ বাচ্চাটো ওচৰত আহি যাব। যেতিয়া মানুহটো হোচ আহি যাব বাচ্চাটোৰ, তেতিয়া আপুনি অলপ পানী খুৱাই ঠাণ্ডাত বহিব দিব। আৰু এবাৰ যদি চিজাৰ আহে, চিজাৰ মানে কি? মৃগী বেমাৰ দেখিছে? মৃগী বেমাৰ কেনেকুৱা আহে? হাত ভৰি এনেকে জোকাৰি দাঁত চাত কামুৰি দিব, মানুহজনক একাটি কৰি দিব, সোনকালে কাটি দিব। আৰু এই দন্তীয়া দৰটো লিখোতে দন্তীয়া দৰ নিচিনা সেইটো কৰিছে, যদি এইটো মনত নাথাকেও অন্তলে একাটি কৰি দিব। আৰু মুখখন তল ফাল। এতিয়া কি হ'ব? মুখত যদি কিবা লেলাৱতি জমা হৈছেও সেই লেলাৱতিখিনি কি হ'ব? ওলাই যাব নাই? তলফালে ওলাই যাব নাই? 5 মিনিটত চিজাৰটো এনেও ভাল হৈ যাব। চিজন হ'ল, ডাইৰেক্ট খুন্দিয়াই দিলে মানুহজন বেহুজ হৈ গ'ল, বেহুজ হৈ যায়। প্ৰথম কামটো হৈছে যে মানুহজন ক'ত শুই আছে, ক'ত পৰিছে। এনেকুৱাওতো হ'ব পাৰে যে বোলে মানুহজনক গাড়ীয়ে খুন্দিয়াই দিলে আৰু মানুহজন বোলে এই ৰাস্তাতে পৰি আছে, মই তাতে চাব গ'লো, অলপ পিছত আৰু এখন গাড়ী আহিব, সেইখন গাড়ীয়ে মোকো খুন্দিয়াই থৈ যাব। প্ৰথম কামটো হৈছে চিন ছেফটি। আপুনি লৈ আহিলে চিন ঠিকে আছে, এতিয়া প্ৰথম কথা আপুনি মানুহজন মাতি চাব। চিম্পুল কথা একেবাৰে। দাদা অলপ জোৰে চেষ্ট মাৰি জোৰে। কেতিয়াবা কি হয়, মূৰ্ছা যোৱা মানুহ এনেকে মাৰি দিলে খটমট খাই উঠি যায়। মাতি চালে নাই আৰু সুৰ নাই। মানুহজনকে পালচ চালে, পালচ 15-20 ছেকেণ্ড মান চালে হ'ল, গণাৰ প্ৰয়োজন নাই, যা চালে হ'ল আছে নে নাই, পালচ নাই। যেতিয়া পালচ নাথাকে এতিয়া আপুনি কি কৰিব লাগিব? সোঁ হাতখন এনেকে লওক, লৈ বাওঁ হাতখনি ধৰক। চিম্পল। সোঁ হাতখন ল'লে, বাওঁ হাতখন ধৰিলে। এতিয়া সোঁ হাতৰ এইটো আমি মানুহজনৰ বুকুৰ মাজত ৰাখিম, বুকুৰ মাজত হৈ ল'ব। হৈ লৈ এইখন হাতেৰে ধৰি ল'ব। ধৰি লৈ আপুনি মানুহটো এনেকে চাইডৰ পৰা নহয়, একদম ওপৰলৈ আহি যাব, মানুহজনৰ ওপৰলৈ। কি কাৰণে? এতিয়া আপোনাৰ গোটেই গাৰ ওজনটো বলটো দিব পাৰিব। আপুনি মানুহজনৰ মুখনত হেঁচিব লাগিব, ভালকে হেঁচিব লাগিব। 6, 7, 8, 9, 10, 11, 12। হাৰ্টটো মৰি গ'ল, কাৰ্ডিয়েক এৰেষ্ট হৈ গ'ল, হাৰ্টটো চলা নাই। আপুনি বাহিৰলৈ চেপি দিয়ে, চেপি দিলে যেতিয়া চেপি দিব তেতিয়া হাৰ্টটোৰ ওপৰত তেজ ওলাই যাব নাই? আকৌ এতিয়া আপুনি এতিয়া এনেকৈ এৰিব নাই? এই মানে পুৰা হাতত গুচাই দিব নালাগে। ওপৰলৈ আহোঁতে এতিয়া ওপৰলৈ আহোঁতে হাৰ্টটো আকৌ খোল খাই যাব। যেতিয়া হাৰ্টটো খোল খাই যাব তেতিয়া তেজবিলাক আকৌ পঢ়ি ল'ব। চ' অৰ্থাৎ আপুনি হাৰ্টটোক বাহিৰৰ পৰা পাম্প কৰি আছে,
এইটো কয় CPR। এনে কৰিলে অলপ সময়ৰ পিছত মানুহজন জীৱিত হৈ যাব পাৰে। অন্তত আপুনি এই মানুহজনৰ ব্ৰেইনলৈ ব্লাড চলাচল কৰাই আছে, ধৰক এম্বুলেঞ্চত খবৰো দিছে, অন্তত আপুনি ডক্টৰৰ ওচৰত যোৱালৈকে মানুহজনৰ ব্ৰেইনটো আপুনি জীৱিত কৰি ৰাখিব পাৰে। আৰু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যদি ভালকৈ CPR দিয়া হয় তেতিয়াহ'লে মানুহজন বাচি যায়। ঘৰে ঘৰে ডায়েবেটিছ নোহোৱাৰ এটা ব্যৱস্থা এটা আছে। ভাত, দালি, শাক পাচলি চব খাওক, মাত্ৰ খোৱা সময়খিনি সীমিত কৰক। সেইটোকে কোৱা হয় ইণ্টাৰমিডিয়েট ফাষ্টিং। আপুনি কৰি চাওক। কাৰোবাৰ যদি 5 বছৰৰ ভিতৰত যদি ডায়েবেটিছ আৰম্ভ হৈছে, গেৰেণ্টি আপোনাৰ মই ডায়েবেটিছ কৰি দিম। একো এটা মেডিচিন নোখোৱাকৈ মাত্ৰ 2টা কাম কৰক। এটা হৈছে ফাষ্টিং কৰক। কেনেকৈ ৰাতিৰ ভাত সাজ 7টা বজাত 7 PM বা 6টাত খাই শেষ হ'ল আৰু তাৰপিছত একো নাখাব। একদম পানী খাই থাকিলে ৰাতিপুৱা উঠিলে 12টালৈকে খালী পেট থাকক আৰু 12টাত এতিয়া আপুনি খাদ্য খোৱা আৰম্ভ কৰক। এতিয়া 12টাৰ পৰা ৰাতি 8টাৰ ভিতৰত যি ইচ্ছা খাওক, ভাত, দালি, মাছ, মাংস। মোৰ এনেকুৱা ধৰণৰ মানে উদ্দেশ্য, যদি মই 100টা শব্দ কওঁ তাৰে 10টা শব্দ মানুহে বুজি পায়, কোনোবা এজন মানুহৰ জীৱন বা কোনোবা এজন মানুহৰ বিপদৰ পৰা মানুহে বাচিব আৰু তাৰ ফলত সেই গোটেই ফেমিলিটোৰ লাভ হয় নাই। মই অহাৰ আগৰ পৰা নাম উপস্থিত খুব সম্ভৱ মই এটা সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ। নিতাই পুখুৰী প্ৰিয়া মেডিকেল ষ্ট'ৰলৈ চাগে মই এটা ভিজিট মাৰা কৰিম চাগে। ধুনীয়াকৈ ৱেটিং এৰিয়া ইয়াতে পেচেণ্ট বহিব পাৰিব। এইফালে ধুনীয়াকৈ চাব। এই ভাইটি বহুত দূৰৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? কালুগাঁৱৰ পৰা আহিছে। এই ভাইটিটো হেল্প কৰিয়ে আছে আমাক চব, এই ডক্টৰো এতিয়া তেনেকুৱাকৈ খুব ধুনীয়াকৈ দি আছে, তেওঁ পৰীক্ষা কৰি আছে। কলিহৰ গৈ প্ৰিয়া মেডিকেল ষ্ট'ৰ মই পৰিৱেশ দেখাই দিছোঁ। আপুনি জাষ্ট পেটটো ৰাতি খোৱা হয়। মোৰ এনেকুৱা পৰিৱেশ দেখিলে মোৰ খুব ভাল লাগে। মানে ল'ৰা ছোৱালীবোৰ কষ্ট কৰি আছে, কষ্ট কৰিলে 100% ছাকচেছফুল হ'ব। দৌৰি আছে ধপচকৈ ইঞ্জুৰি হৈ গ'ল। যোৱা 2 বছৰ ধৰি প্ৰেক্টিছ কৰিলোঁ ছাৰ, আজি মোৰ ইঞ্জুৰি হৈ গ'ল। সেইটো নহ'বৰ কাৰণে কি কৰিবা? অভাৰ প্ৰেক্টিছ নকৰিবা। অভাৰ প্ৰেক্টিছ মানে 7 দিনৰ 7 দিন দৌৰিব নালাগে। এইটো ভুল কথা। যদি ভাবা যায় যে 7 দিনৰ 7 দিন যদি দৌৰোঁ মোৰ বেছি ষ্ট্ৰং হ'ব, নহয়। এইটো প্লিজ ভুল নকৰিবা। 7 দিনৰ 5 দিন ৰানিংটো 5 দিন, এদিন ষ্ট্ৰেংথ ট্ৰেইনিং। ষ্ট্ৰেংথ মানে এই জিমতো যাব পাৰা বা এই পুছআপছ, চিটআপছ, ক্ৰাঞ্চেছ, ইটা 2টা লৈ পিনে আৰু যে এইটো চাপাৰতে যে মাৰে, আৰু এদিন কমপ্লিট ৰেষ্ট, পানী বেছিকৈ। এক্সাৰচাইজ কৰাৰ আগতে ৱাৰ্ম আপ। বডিটো যদি ৱাৰ্ম আপ নহয় ইঞ্জুৰি বহুত বেছি হ'ব। এক্সাৰচাইজ হৈ গ'ল, আজি কৰিলা, হোৱাৰ পাছত এটা এণ্ডটো পাৰিলে মালিচ কৰিব লাগে, মালিচ বা ষ্ট্ৰেচিং। লাষ্ট আৰু ফাৰ্ষ্ট এণ্ড আপ বুলি এটা জেল এটা পায়। যিদিনাখন দৌৰিব যায়, ফাইনেল দিনাখন পৰীক্ষা থাকে, ৰাতিপুৱা এগাল ভাত খাই যোৱাতকৈ ফাৰ্ষ্ট এণ্ড আপৰ বঢ়িয়াকৈ জেল এটা 2টা মাৰিব। বিয়াৰ নিমন্ত্ৰণ পাইছোঁ, তামোল পানে মাতিছে। এইফালে আছে বিপদৰ বন্ধু বুলিয়ে ক'ব লাগিব। বিয়া নহয়, বাৰ বিয়া। তাৰ বাৰ বিয়া আৰু চাওকচোন, ভাল লাগে ন এনেকুৱা তামোল পানী ইনভাইট কৰিলে। আৰু লগতে দিনটো মোৰ খুব আজি স্পেচিয়েল। দেৱত্ব আপোনাকো লগ পালোঁ, এজন খুব ভাল অন্তৰৰ মানুহ। 30K ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যন কৰিছোঁ তামোল এখন খাই। এটা এনেকুৱা ভিডিঅ'ত লগ পাম। আপোনালোকে সুস্থ থাকিব, হাঁহি থাকিব। বাই বাই।